Hello guys, this is a hotel room video. আমি actually showত আহিছো আজি ইটানগৰ আজি ৰাতি show আছে মই ভিডিও এটা বনাম বুলি ভাবিলো এটা নতুন বস্তু ওপৰত নতুন বস্তু এটা কিনিছো মই একবাৰ জাস্ট ভিডিও দেখাই লৈছো হোটেলৰ বেয়া ধুনীয়া তো মই ৰিসেন্টলি ওয়্যাৰলেস সিস্টেমটা কিনিলো ঠিক আছে মই ওয়্যাৰলেস সিস্টেমটো বিষয়ে অলপমান কৈ দিম তোমালোকক ফোনটো থৈ লৈছো তো ওয়্যাৰলেস সিস্টেমটো হৈছে এটো নাক্স C5RC এটো এটা ওয়্যাৰলেস সিস্টেম মানে আমি ইউজুয়ালি কেবল লগাও ন প্ৰসেসৰৰ পৰা হওক বা এম্পৰ পৰা হওক আমি কেবল দি পেলাই গিটাৰটো কানেক্ট কৰো কিন্তু ওয়্যাৰলেস সিস্টেমত তোমাৰ কেবলটো নালাগে জাস্ট তোমাৰ প্ৰসেসৰত বা এম্পত তুমি এটা লগাব লাগে দেন এটা পইণ্ট তোমাৰ গিটাৰত লাগিব দেন তুমি গিটাৰখন আৰু তোমাৰ কোনো কেবলৰ সিস্টেম নাই আৰু তুমি যেনি মন যায় তেনি যাব পাৰিবা বা বহুত জটপট খাই যায় কেতিয়াবা ষ্টেজত বহুত প্ৰবলেম হয় কেবলৰ পৰা কেতিয়াবা নইজ আহে মোৰ লাষ্ট দিল্লী শ্ব'টোত মানে ইমান নইজ আহিছে মই পাগল হৈ গৈছোঁ মানে নইজ ইছ্যু কি মোৰ প্ৰচেসৰত ইমান নইজ নাই হা মানে মই যিমান পাৰোঁ মই কণ্ট্ৰল কৰিয়ে থৈছোঁ এতিয়া সেম টোনখিনিয়ে আছে এইবাৰ কিন্তু নইজ পোৱা নাই তো কেতিয়াবা আহি যায় কিবা কিবি কাৰণত কিন্তু দিল্লী শ্ব'টোত অলপমান নইজৰ প্ৰবলেম পাইছিলোঁ তো মই নিজৰ কেবুলাল ইউজ কৰিছিলোঁ তেতিয়া নইজ নাই পোৱা তো ভাবিলোঁ লাগি থাকে এবাৰ ওয়্যাৰলেস ট্ৰাই কৰি চাওঁ সো দিল্লী শ্ব'ৰ পৰা আহি পেলাই মই ওয়্যাৰলেস সিস্টেমটো কিনিলোঁ অলপ ৰিচাৰ্চ কৰিলোঁ প্ৰথমতে ৰিচাৰ্চ কৰি পেলাই চালোঁ যে কোনটো কেনেকুৱা কি অলপ চাই গম পালোঁ যে নাক্সৰ এইটো পচন্দ হ'ল মোৰ C5RC নামটো মডেলটো হৈছে এইটো C5RC এইটো ইয়াতে এইটো হয় একচুৱেলি চাৰ্জিং কেছো হয় ইয়েৰবাডছ টাইপ এইটো কেছটোতে চাৰ্জ হৈ থাকে কেছটো চাৰ্জ দিব পাৰি এক্সট্ৰাকেও চাৰ্জ দিব পাৰি মই ভিতৰত দেখাম খুলি পেলাই ভিতৰটো এনেকুৱা হয় অলপ ভিতৰত এনেকৈ থাকে তো এইটো দুটা এটা ৰিচিভাৰ হয় এটা ট্ৰান্সমিটাৰ হয় দুটা আছে সো হেনেকুৱা কথা কেছটো চাৰ্জ দিলে এবাৰ ফুল চাৰ্জ দিলে হেৰি সিস্টেমটো তোমাৰ 3বাৰ বা 4বাৰ চাৰ্জ দিব পাৰি কেছটোৰ পৰা ঠিক আছে আৰু এইটো হৈছে তোমাৰ দেখাই আছোঁ মই এইটো হৈছে ট্ৰান্সমিটাৰটো এইটো গিটাৰত লাগিব ঠিক আছে আৰু এইটো হৈছে ৰিচিভাৰটো প্ৰচেসৰত লাগিব তো প্ৰচেসৰ বা এম্পত লাগিব মই প্ৰচেসৰ ইউজ কৰোঁ সো প্ৰচেসৰত এইটো লাগিব তো এইটো লগাৰ পিছত আমি আৰু কানেক্ট হৈ যাব লগালগ অন কৰাৰ লগে লগে দুটা কানেক্ট হৈ যাব নিজে নিজে কানেক্ট হোৱাৰ পিছত সিগনেলটো পাই থাকিব আৰু শ্ব' 4 ঘণ্টালৈকে বেটাৰী থাকে আৰু চাৰ্জ থাকে 4 ঘণ্টালৈকে তুমি বজাই থাকিব পাৰিবা আৰু কোনো কেবলৰ দৰকাৰ নহয় আৰু ঠিক আছে তো আৰু এটা কথা কাৰণে এইটো মোৰ পচন্দ হ'ল এইটো হৈছে 5.8 GHz মানে 5.8 GHz কি হয় একচুৱেলি আমি ইউজুৱেলি আমাৰ যিবিলাক ওয়্যাৰলেস মাইকৰ বা বেলেগ ইনিয়াৰৰ যিবিলাক তোমাৰ হেৰি থাকে ন সিগনেল থাকে ন সেইটো একচুৱেলি 2.4 থাকে 2.4 ঠিক আছে কিন্তু এইটো 5.8 তো সেইটো কাৰণে 2.4টোত মানে একচুৱেলি ফ্ৰিকুৱেঞ্চিবিলাক বহুত ক্লেছ মাৰে কেতিয়াবা মাইকৰ সিগনেলটো কাটি যায় মাইকটো এৰি দিয়ে বা ইনিয়াৰত কিবা নুশুনা হৈ যায় সেইবিলাক প্ৰবলেম হয় বিকজ সিগনেলবিলাক সব 2.4 থাকে ন তো ট্ৰেফিক জাম টাইপ হৈ যায় মানে সিম্পলি ক'বলৈ গ'লে ট্ৰেফিক জাম হৈ যায় সব একে ফ্ৰিকুৱেঞ্চি ক্লেছ মাৰে এইটোৰ লগত কেতিয়াবা খেলিমেলি হৈ যায় ঠিক আছে তো সব সিগনেলতে চলি থাকে আল্টিমেটলি কিন্তু এইটো 5.8 হয় 5.8টো মানে এইটো নিউ ষ্টেণ্ডাৰ্ড হয় 5.8টো তো নিউ ষ্টেণ্ডাৰ্ড হয় কাৰণে এতিয়া মানে এইটো ছিংগলকৈ তোমাৰ বহুত ষ্ট্ৰং এটা কানেকশ্যন বিল্ড কৰিব পাৰে বিকজ এইটো বেলেগ হয় ছিগনেলটো তো বাকীবিলাকৰ লগত ক্লেছ নামাৰে তো সেইটো এটা ইয়াৰ বেনিফিট আছে 5.8টো মই সেইটো কাৰণে ভাল পালোঁ অলপমান দাম হয় যদিও লৈ ল'লোঁ আৰু প্ৰাইচটো মই ক'ম বাৰু তো এইটোৱে বস্তুটো এতিয়া আজি ছেকেণ্ড টাইম ইউজ কৰিম আগতে এটা শ্ব'ত ইউজ কৰিলোঁ জেমিঙত 2-3 বাৰমান ইউজ কৰিলোঁ তেনেকৈ ঘৰত মই ইউজ কৰা নাই বাৰু জেমিঙতে ইউজ কৰিছোঁ আৰু বাকী টোন ভালেই পাইছোঁ ধুনীয়া হয় মানে ছেমেই ওলায় অলমষ্ট আৰু এটা ফাংচন আছে সেইটো হৈছে তোমাৰ কেবল মোডটো মানে কি হয় তুমি জাষ্ট ৰিচিভাৰটো টিপি দিলে অলপ দেৰি টিপি থাকিলে তোমাৰ এইটো কেবল মোডত গুচি যায় মানে তোমাৰ টোনটো কেবলৰ নিচিনা ওলাব কেবল লগালে যেনেকুৱা টোন ওলায় তেনেকুৱা টোন ওলাব আৰু এনেই ওয়্যাৰলেস সিস্টেমৰ টোনটো ওলায় মই দুটাই ভালেই পাইছোঁ মানে ওয়্যাৰলেছটো মই একো বেয়া পোৱা নাই ঠিকেই লাগিছে চ' ভাল প্ৰডাক্ট হয় ভাল তোমালোকে যদি কোনোবাই ইচ্ছা কৰা ল'ব পাৰা লাইভ শ্ব' কাৰণে দৰকাৰ হ'লে ল'ব পাৰিবা আৰু কেছটোতে চাৰ্জ দিব পাৰি চাৰ্জিঙৰ প্ৰব্লেম নাই তেনেকুৱা এতিয়ালৈকে চব ঠিকেই গৈ আছে আৰু যদি কিবা মই বেয়া ৰিভিউ পাওঁ দিম বাৰু বাকী বহুত জঞ্জটটো কমি যায় কেবল কেতিয়াবা পাক খাই যায় কেতিয়াবা খোল খাই যায় কেবল মোৰ বহুতবাৰ খোল খাইছে চ' বজাই থাকোঁতে খুলি যায় গচকি দিওঁ খুলি যায় কোনোবাই উজতি মাৰি লৈ যায়
বহুত কিবা কিবি হয় মানে কেবলৰ লগত আই হোপ সেইখিনি এতিয়া অকণমান কমকৈ হ'ব সেনেকুৱা একো প্ৰব্লেম নহ'ব আৰু ইউজ কৰি চাওঁ কিমান কি পাৰোঁ যিমানখিনি পাৰোঁ কৈছোঁ ইয়াৰ বিষয়ে আৰু ভাল হয় প্ৰডাক্টটো লগত চাৰ্জিং এটা হেৰিও দিয়ে কেবলো দিয়ে আৰু নৰ্মেল যিটো ফোনৰ চাৰ্জাৰ হয় সেইটো দি চাৰ্জ দিব পাৰি ইজি আৰু বহুত ইজি হয় লৈ ফুৰিবলৈও ভাল হেণ্ডি বহুত সৰু অকণমানি দেখিবলৈও ধুনীয়া কেছটো তো এইটোৱে আজিৰ প্ৰডাক্টটোৰ বিষয়ে অলপ ক'লোঁ তোমালোকে চাবা নিজেই অলপ ৰিচাৰ্চ কৰি মই কিনা আগতে অলপমান খুচৰিছিলোঁ বেছি সময় পোৱা নাছিলোঁ লগে লগে কিনিছিলোঁ দিল্লীৰ পৰা আহি তো সেইটো কাৰণে তথাপিও মই যিখিনি বস্তু বিচাৰোঁ সেইখিনি বস্তু পালোঁ কাৰণে লগালগ এইটোৱে চালোঁ আৰু বেছি ব্ৰেণ্ড বিচাৰি থকা নাই আৰু ইন ফিউচাৰ যদি আৰু পাওঁ ভাল পাৰোঁ ইয়াতকৈ ল'ম চেনহেজাৰ এটা আছে চেনহেজাৰটো মই চাইছিলোঁ সেইটো বহুত দাম হয় কিন্তু সেইটো বেষ্ট মানে সেইটো ৱৰ্ল্ড ইণ্টাৰনেশ্যনেলি সেইটো ইউজ কৰে বেছিভাগ আৰ্টিষ্টে চেনহেজাৰ হয় সেইটো 2 কিমান লেক্সৰ ভিতৰত পৰিব সেইটো দামী আছে অলপ আৰু এইটোৰ প্ৰাইচটো হৈছে মোৰ 15,800 মান পৰিছে এইটো কিনোতে অফলাইন দোকানৰ পৰা কিনিছোঁ অনলাইন কিনা নাই মই অনলাইন অকণমান নিকিনো বস্তু অফলাইনে কিনো লাগিলে 2 টকা দামেই হওক তো গুৱাহাটীৰ পৰাই কিনিছোঁ তো ভাল এতিয়ালৈকে ভালেই গৈ আছে আই হোপ তোমালোকেও ইউজ কৰি চাবা এইটো কেতিয়াবা কিনা যদি ভাল প্ৰডাক্ট হয় ল'ব পাৰা আৰু নেক্সট ভিডিঅ'ত লগ পাম নতুন গান নতুন লেচন লৈ আহিম থেংক ইউ বাই বাই